নেচালি কোৱা না পইচা নাইকিয়া হৈছে নেকি? পইচা নথকা নহয়, মই আজিয়ে দিব পাৰোঁ, কিন্তু নিদিওঁ। কিয়? কিয় মানে এই মোবাইল দি মই বৰলা হ'ব নোৱাৰোঁ আৰু। নমস্কাৰ প্ৰিয় বন্ধুসকল, আমাৰ চেনেল ইতিহানলৈ সকলোকে পুনৰ স্বাগতম জনালোঁ। আৰু বন্ধুসকল, আজি আপোনালোকক জনাবলৈ পাই সুখী হ'ম, কাৰণ আমাৰ এই অঞ্চলৰে ধলাই বিলৰে মৰমৰ শিশিৰ বৰঠাকুৰদেৱে তেখেতৰ এটা চেনেল আছে, যিটো চেনেলটোত কমেডি মনোৰঞ্জনৰ লগতে ধাৰাবাহিকতা আপোনালোকে চাবলৈ পায়। অসমীয়া চুটি চুটি ছবিসমূহ তেখেতে আগবঢ়াই লৈ গৈ আছে, যথেষ্ট ৰাইজৰ সমাদৰ লাভ কৰিছে সেই চেনেলটোত। আজি সেই চেনেলটোত মণিমালাৰ হাজবেণ্ড নামৰ যিখন ছবি প্ৰথম খণ্ডটো আপোনালোকে চাবলৈ পালে, এতিয়া দ্বিতীয় খণ্ডৰ দুজনীকে মাইকী থাকোঁতে লোকৰ মাইকী গৈ উঠনা খাবলৈ যায়। কৃষ্ণ এইটো কথা নিদিয় কাৰণে আপোনালোকে চাবলৈ পালে, এতিয়া দ্বিতীয় খণ্ডৰ যি অভিনয় হ'ব, কাহিনী আৰু লগতে অভিনয় সকলোতেই তেখেতে নিজৰ সৃষ্টি আৰু নিজেই অভিনয় কৰে। মনোৰঞ্জন দিবৰ বাবে চেনেলটোত মৰম চেনেহ দি আহি আছে। আৰু তেনে এজন ব্যক্তিক আজি আপোনালোকক চিনাকি কৰি দিম। শিশিৰদাৰ লগতে শিশিৰদাই কিখিনি কৰে, কেনেকৈ ধৰণে এখন ধাৰাবাহিকতা কেনেকৈ তেখেতে কৰি আগুৱাই লৈ গৈ আছে, ৰাইজৰ সমাদৰ লাভ কৰিছে, ৰাইজৰ পৰা সেই মৰম বুটলিবলৈ পাইছে। আপোনালোকে ইয়াৰ আগতে ডাষ্টবিন বুলি এখন পাইছিলে, সেই চুটি ছবিখনত বহু সংখ্যক লোকে আদৰি লৈছিলে। আৰু ঠিক তেনেদৰে মণিমালাৰ হাজবেণ্ড যিখন আহি আছে আপোনালোকৰ মাজলৈ ধাৰাবাহিক, সেইখনো আপোনালোকে এইদৰে যাতে মৰম চেনেহ আশীৰ্বাদ দিয়ে সেই আশা কৰিলোঁ। আৰু এতিয়া খুব কম সময়ৰ ভিতৰতে আমি আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম। এয়া আমাৰ শিশিৰদা আহিলে, এয়া শিশিৰদা। মই শিশিৰদাৰ ওচৰলৈ যাম। আৰু নমস্কাৰ শিশিৰদা। কোৱা। হয়, আমাৰ চেনেললৈ আপোনাক স্বাগতম জনাইছোঁ। একদম নমস্কাৰ। হয়, এইটো আপুনি মণিমালাৰ হাজবেণ্ডখন প্ৰথম খণ্ডটো আপলোড কৰিছে আৰু যথেষ্ট ৰাইজে মৰম দিছে আপোনাৰ এই চেনেলটো। এতিয়া দ্বিতীয় খণ্ডখন আজি আপোনালোকে শ্বুটিং কৰিব। তাতে আমি ভাবিছোঁ যি শ্বুটিঙৰ সুন্দৰ সুন্দৰ মুহূৰ্তসমূহ আমি দৰ্শকসকলক অকণমান দেখুৱাওঁ। আৰু আকাশ প্ৰডাকশ্যন সকলোৱে চাব। শিশিৰদাই নিজে নাটক লিখি নিজে অভিনয় কৰি লগতে 10জনকো তেওঁ আগবঢ়াই লৈ গৈ আছে। তেনে এজন ব্যক্তি আমাৰ ধলাই বিলৰ মৰমৰ শিশিৰদা। তোমাক মোৰ চেনেলৰ তৰফৰ পৰা মোৰ হিয়া ভৰা মৰম যাচিলোঁ, আৰু যাতে এনেকৈ সুন্দৰ সুন্দৰ কামবোৰ কৰি যোৱা। আমি আজি কেইবছৰ, 2 বছৰ 1 বছৰ হৈছে নেকি আপুনি ডাষ্টবিনখন দিছিলে, এতিয়া সেইখনতো আপুনি যথেষ্ট সমাদৰ লাভ কৰিবলৈ সক্ষম হৈছে। কি ক'ব আপুনি, কওকচোন। আচলতে মই এইবিলাক কৰি আছোঁ, মই প্ৰথম কথা হ'ল মোৰ মনটো সুস্থ কৰি ৰাখিবলৈ, বা মই এই নাট্যকৰ্ম হওক, এই চুটি ছবি হওক বা এই বহু ধাৰাবাহিক এইবিলাক কৰি আছোঁ এটা কথাৰ কাৰণে, মোৰ লগতে মোৰ অঞ্চলটোৰ যিখিনি প্ৰতিভা শিশুৰ পৰা আদি কৰি জ্যেষ্ঠসকললৈকে মই চেষ্টা কৰি আছোঁ আগবঢ়াই নিবলৈ। আৰু কথা হ'ল কি, মই আচলতে মোৰ প্ৰথম কথা হ'ল কি, মই এইবিলাক কৰি থাকিলে মই নিজে সুস্থ হৈ থাকোঁ আৰু মানসিকভাৱে সবল। আৰু এইকাৰণে মনটোক ভাল লাগে, ভাল লাগে। আৰু ডাষ্টবিনখন অৱশ্যে বাহিৰলৈ বিভিন্ন চলচ্চিত্ৰ সমাৰোহত পঠাইছিলোঁ, আৰু তাত ফলাফল যথেষ্ট উন্নত হৈছে। বহুকেইটা ঠাইত শ্ৰেষ্ঠ ছবিৰ বঁটাও পাইছোঁ, শ্ৰেষ্ঠ অভিনেতাৰ বঁটাও পাইছোঁ। এইবাৰ আৰু তেনেকুৱা বিশেষ গভীৰ তেনেকুৱা চিন্তাৰে স্ক্ৰিপ্ট লিখি থোৱা আছে যদিও মানে কিছু কাৰিকৰী অসুবিধাৰ কাৰণে কৰিব পৰা নাই। এতিয়া সেইকাৰণে মই মোবাইলতে আকৌ আৰম্ভ কৰিছোঁ, বহুত দিন বিৰতিৰ পিছত আৰম্ভ কৰিছোঁ এইখন। আপুনি 8-9 মাহমান গেপ দিছিলে, ইয়াৰ কাৰণটো অকণমান জানিব বিচাৰোঁ, কাৰণ আপোনাৰ চেনেলত কোনো ধৰণৰ ভিডিঅ' আপলোড কৰা নাছিলে। হয়, এইটো অকণ জনাব নেকি? আমাৰো দুখ লাগে দিয়কচোন। আপোনাৰ তাৰমানে এনেকুৱা এটা কথা হৈছিলে, মই ডাষ্টবিন কৰিলোঁ, ডাষ্টবিনখনে এটা সমাদৰ লাভ কৰিলে। ডাষ্টবিনৰ পিছত স্কুল বেগৰ পিছত কন্যা সন্তান বুলি এখন কৰিলোঁ। তাৰপিছত মই কৰা নাই। মই আচলতে এনেকুৱা যে আচলতে ভিডিঅ' দিব লাগে কাৰণে দি থাকিব তেনেকুৱা কথা নহয়। এটা ভিডিঅ' এটা কৰাৰ পিছত দৰ্শকে বা অন্যান্যখিনিয়ে তাৰপৰা চাই অন্ততঃ ভাল পাব লাগিব। আৰু সেইকাৰণে মই বহুদিন
বিৰতিৰ পিছত এইখন আৰম্ভ কৰিছোঁ অকণ হাস্যৰসিক হয় আৰু সেইকাৰণে আৰু এটা প্ৰজেক্ট লৈ থৈছোঁ ড্ৰিম হাউচ বুলি সেইখন ফেষ্টিভেলৰ কাৰণে কৰা হ'ব খুব সম্ভৱ পূজাৰ আগে আগে সেইখন আৰম্ভ কৰিম চুটি ছবি আৰু এইখন চাওকচোন এইখন কোনো ধৰণৰ আপোনালোকে ইয়াত কোনো কাহিনী কোনো থিম বা কোনো বিশেষ মেছেজ বিচাৰি আহিব চাবলৈ কোৱা নাই খালি আহক আৰু এনজয় কৰক মানে কি আৰু আমাৰ সমাজত ঘটি থকা এইবিলাক সাধাৰণ ঘটনাখিনিকে লৈ পেলাই কৰিছোঁ প্ৰত্যেক দিন প্ৰত্যেকটো হেৰিয়াতে নতুন নতুন কিবা এটা পাই গৈ প্ৰত্যেক দেওবাৰে আমি দিয়াৰ চিন্তা চৰ্চা কৰিছোঁ ঠিক আছে নিজে এক্টিং কৰি নিজে ধৰক স্ক্ৰিপ্ট যিটো স্ক্ৰিপ্ট ৰেডি কৰিব লাগে স্ক্ৰিপ্ট ৰেডি কৰাৰ লগতে মেকআপৰ কথা আছে মেকআপৰ লগতে আপুনি কাক কেনেকৈ শ্বুট কৰাব কি কাৰ কেনেকৈ মানে পাৰ্ট আছে অভিনয় আছে সেই সকলোখিনি আপুনি নিজে কৰে হয় নাই এটা ডাঙৰ কথা যেটো সকলোখিনি তেখেতে নিজে কৰে তাৰ উপৰি এডিটিঙৰ কামখিনি এডিটিং নিজে কৰে চাওক হয় আৰু পিছত ইয়াৰ পিছত যিখিনি কোনোবা এটা কাহিনী কোনোবা এটা পৰিয়ালকে হওক বা যিকোনো এটা হেৰিয়াকে সেই কাহিনীটো আপুনি সম্পূৰ্ণভাৱে নিজৰ সৃষ্টি ন আৰু মোৰ কথা হ'ল কি মোৰ কাহিনীবিলাক মই এইবিলাক বাস্তৱৰ পৰা লৈছোঁ বাস্তৱত আচলতে কি কাহিনী আমি আচলতে বেছি ভাবি থাকিবলৈ কথা নাই আমাৰ ঘটিয়ে আছে আমাৰ চকুৰ আগত ঘটা ঘটনাখিনিকে আমি আকৌ সজাই পৰা আমি দৰ্শকৰ মাজলৈ লৈ গৈছোঁ আৰু দৰ্শকে আমোদ তেতিয়া পায় যে হৈ থকা ঘটনা এটা হয় এনেকুৱা এটাতো হৈছে এতিয়া সেইটোৱে তাৰমানে সেইখিনিকে আমি আচলতে বাস্তৱৰ পৰা অনা বস্তুখিনিকে আমি কাহিনী হিচাপে আৰু মনোৰঞ্জন দিবৰ কাৰণে হয় ঠিক আছে আপোনাৰ ভাল লগা বেয়া লগা কোনোবাখিনিত আছে নেকি আপুনি অভিনয় জগতত মই আচলতে খুব সোনকালে সন্তুষ্ট হওঁ মই সন্তুষ্ট নিজৰ ওপৰতে সন্তুষ্ট হয় চবৰে ওপৰত সন্তুষ্ট এতিয়া কৰি কেনেকুৱা লাগিছে একদম মই খুব মানে মই এনজয় কৰোঁ দেই মই প্ৰতিটো অভিনয়ত প্ৰতিটো কামত মই এনজয় কৰোঁ আচলতে মই কাৰো ওপৰত ক্ষোভ নাৰাখোঁ কিহৰ কাৰণে আচলতে ক্ষোভ ৰাখিবলৈনো কি আছে আৰু মই সৃষ্টি কৰিছোঁ মোতকৈ তেওঁলোকেহে ক্ষোভ ৰাখে মই যদি তোমাকেই অভিনয় কৰালোঁ তোমাকেই মই এখন প্লেটফৰ্ম দি আগবঢ়াই দিছোঁ আৰু তেওঁলোকে মোৰ ওপৰত ক্ষোভ কৰে আচলতে আৰু মই ক্ষোভ কৰিব লগা কথা নাই আকৌ তেওঁলোকৰ গুৰিতে মই তেওঁলোকে বা হেৰিয়ক তেওঁলোককে আকৌ মাতি আনি মেলি কৰাই আছোঁ সেইবিলাক সেই তেনেকৈ ময়ো অভিনয় কৰিছিলোঁ লকডাউন 3 বুলি এখন আছিলে লকডাউনৰ পিছতে সেই সময়তে কৰিছিলোঁ তাৰপিছত আৰু এখন আছিলে কি মাষ্টৰ বাবু নে কিবা এখন হয় এইখিনি কৰিছিলোঁ আৰু যথেষ্ট ভাল লাগে এইটো আজি আপোনালোকক চিনাকি কৰাই দিছোঁ আৰু মই এইটোৱে ক'ব বিচাৰোঁ আপোনালোকে আকাশ প্ৰডাকশ্যন চেনেলটো ছাবস্ক্ৰাইব কৰক আৰু দাদাকো অকণমান আগবঢ়াই দিব বুলি আশা ৰাখিলোঁ কিয়নো দাদাও আজি 35-36 বছৰ হৈছে অভিনয় জগতত লাগি থকা নহয়নে এই 35-36 বছৰৰ ভিতৰত তেখেতে যিটো প্লেটফৰ্ম পাব লাগিছিলে আপোনালোকৰ পৰা সেইখিনি মৰম পোৱা নাই যথেষ্ট কষ্ট কৰি আছে তেখেতে আগবাঢ়িব পৰা নাই সেইবাবে মই কাটৰ অনুৰোধ ৰাখিলোঁ আপোনালোকলৈ যাতে শিশিৰদা যি আকাশ প্ৰডাকশ্যন চেনেলটো আছে সেইটোক যাতে আপোনালোকে মৰম চেনেহ দিয়ে আৰু অকণমান আগবঢ়াই দিব বুলি আশা ৰাখিলোঁ মোৰ ক'বলগীয়াখিনি ইমানে এতিয়া আমি অভিনয় জগতৰ কি ধৰণে কেনেকৈ সাজপাৰ হ'ব সকলোখিনি আহক ঠিক আছে এয়া আমাৰ মাজত প্ৰথম পত্নী হ'ব মণিমালা হাজবেণ্ডৰ প্ৰথম পত্নী ন হয় ঠিক আছে বাৰু ভাল লাগে কিবা ক'ব নেকি আপুনি কিনো ক'ম আৰু শিশিৰদাৰ লগত কাম কৰি কেনেকুৱা লাগিছে মই এইবিলাক কৰি এনেও ভাল পাওঁ হয় আৰু এতিয়া শিশিৰদাৰ লগত কৰি পেলাই বাৰু আৰু ভাল পাইছোঁ আৰু ঠিকে আছে আপুনি কিমান বছৰৰ পৰা কৰি আছে মই কৰা হ'ল এতিয়া 4-5 বছৰমান হৈ গ'ল ন হয় ঠিক আছে এতিয়া আমাৰ দ্বিতীয়জন অভিনেতা এয়া বিতুপন আপোনালোকৰ সকলোৰে মৰমৰ বিতুপন কেনেকুৱা লাগিছে বৰ্তমানটো বাৰু মণিমালা হাজবেণ্ডৰ যি অভিনয়টো ভাল লাগিছে চৰিত্ৰটো গাঁওবুঢ়াৰ চৰিত্ৰ গাঁওবুঢ়াৰ চৰিত্ৰ হয় ভাল অভিনয় হয় আচলতে অভিনয়ৰ লগতে তাৰ বিভিন্ন আছে সি সুন্দৰ আৰ্ট কৰে বা তাৰ বিভিন্ন যিটোতে লগাই দিয়া যায় সি সেইটোতে কৰিব পাৰে সেইকাৰণে সি
এই গাঁওবুঢ়া চৰিত্ৰটো ভালেই পাব ৰাইজে অকণমান যিহেতু আমি এইখন আচলতে হাস্যৰসী গোটেই চৰিত্ৰখিনি হাস্যৰসীকেই বনাইছোঁ আৰু হয় ঠিক আছে আমাৰ চিচিদাই কি লাগিব মেকআপৰ সা সঁজুলিসমূহ উলিয়াই আছে কি আছে চব আৰু মেকআপৰ দাড়ি মুচ লগোৱাৰ পৰা আদি কৰি এইবিলাক ৰং বিৰং য'ত ফাউণ্ডেশ্যন যিবিলাক সানিব লাগে হয় হয় বহু বস্তুৰ প্ৰয়োজন হয় ন বিভিন্ন বস্তুবিলাক হৈ গ'ল চাওঁ দৰা নিচিনাই লাগিছে জিদা নহয় চুলি লগাই ইয়াত কৰি মোৰ চাকো বেলেগ কৰিলে দাড়ি বনাব মুচ পোৱা যায় নে বাৰু অনলাইনত যাব চাগে কিন্তু হেৰি হয়তো জানো হ'ব তেতিয়া ধৰক এইটো বনাই থাকিব নালাগে কথাও লগাই থাকিব নালাগে দাড়ি চাই কৰিলে নহয় এইটো মই বনোৱা মই সেইটো এৰুৱাই দিব পাৰি আকৌ এইটো থাকি যাব সেইকাৰণে মই এয়া বনাই আনিছোঁ নহয়তো বেছি ৰিয়েলিষ্টিক লাগিব চাবচোন আমাৰ গাঁওবুঢ়া বাপ কি খবৰ বাপ ভালে আছে বুঢ়া বনাই পেলালে দেখাটো বেলেগ বুঢ়াই পাওঁ হয় বাৰু আগতীয়াকৈ মানে বুঢ়াৰ হেৰিটো মানে আগতীয়াকৈ মানুহে বেছি লৈছে আগৰ অলপ মানে নিগেটিভ কেৰেক্টাৰ কিছুমান কৰি আছিলে যিবিলাকৰ কাৰণে এতিয়া তেওঁ সেইকেইটাকে সেইবিলাক কেৰেক্টাৰত গুৰুত্বটো বাঢ়িছে এজন বিশেষ ব্যক্তি ন এনেকুৱা ৰূপটো অকণ বেলেগে হ'ব লাগিব ন আজিকালি গাঁওবুঢ়াও মেকআপ কৰিবলগীয়া হৈছে গাঁওবুঢ়াও বোলো মেকআপ কৰিব লাগে আজিকালি ঠিক আছে ধুনীয়া লাগিছে বাৰু ডেকা গাঁওবুঢ়া গাঁওবুঢ়া লাগিছে ড্ৰেছটো হা এবাৰ কৰিছিলোঁ মই পাৰি ধৰাই দিলৈ এজনী আমাৰ ঘৰতে কৰিছিলোঁ তাতো লাষ্টত দুজনী হ'ল সপোন এইবাৰ ডাইৰেক্ট দি দিছোঁ এজনী হেৰি আনি সোমোৱাইছিলে সেইখন জমনি আৰু স্ক্ৰিপ্টটো দীঘলকৈ চুলি অকণমান দীঘলে আছে কিন্তু হেৰি এবাৰ লাগিছে নি নাই ঠিক আছে চুলিখিনি অকণমান কি বস্তু চুলিখিনি অলপ পকা পকা যেন লাগিছে বাৰু আৰ্টিফিচিয়েল পকা চুলি বন্ধুসকল আমাৰ এই গাঁওবুঢ়া বাপক কেনেকুৱা লাগিছে আপোনালোকে কমেণ্ট কৰি জনাব নমস্কাৰ গাঁওবুঢ়া বাপ এতিয়া কেনেকুৱা চৰিত্ৰৰ গাঁওবুঢ়া হয় বা এতিয়া ভালেই হয় নে বেয়াই হয় গাঁওবুঢ়াক এতিয়ালৈকে ঠিকেই ৰাখিছোঁ প্ৰথম ভাবিছিলোঁ নাই গাঁওবুঢ়াটো লোকচা বনাম নেকি নহয় গোটেইগাল তেনেকুৱা হ'লে বেয়া হ'ব মই নিজে হেৰি কিবা এটা মোচন এটা দিয়াচোন গাঁওবুঢ়া
গাঁৱৰ ঢিলা মিছন বুলি মই দেখি বুঢ়া তেনেকুৱা ধৰণৰ কেনেকৈ কি দিম এতিয়া মালা তুমি মণি তাই এয়া মণি এইফালে মালা দেই মণি মালা হাজবেণ্ড এইফালে আছে আৰু এইফালে গামবুঢ়া বাপ এইফালে আছে মই আটাইকেইজনক চিনাকি কৰি দিছোঁ হয় হেৰি হ'ব প্ৰথম বস্তুটো এনেকুৱা অলপ ওচৰলৈ আহাচোন ইয়াতে আহা অকণমান ওচৰলৈ আহক ইয়াতে তাৰমানে মই কাৰ কাৰ কি কি অভিনয় সেইখিনি মই চিনাকি কৰি দিম কাপটো গিলাচটো দিলে যেনে চব ঠিক হৈ যাব বুজিছেনে চব ঠিক হৈ যাব এইটোৰ কাৰণে এইটো চব গণ্ডগোল তাৰমানে গিৰিয়েকৰ ওপৰত গিৰিয়েকে কেছ দি আহিছে এতিয়া বিচাৰ কৰিবলৈ আহিছে তাৰমানে গিৰিয়েকৰ কথা কি ক'ব চব এইটোৰ কাৰণে এইটো চব গণ্ডগোল জীৱনে এইটোও খায় নেকি খাই মানে বেয়া অভ্যাস আটাইকেইটা আছে বাকী বেয়া অভ্যাস এটাও বাকী নাই মালা নিজৰ মানুহটোৰ কথা ক'লে বেয়া হয় দিয়কচোন খাব ইয়াত দিব বেলেগক মানে বুজি নাপালোঁ মণি হেৰি মালা মানে বাইদেউ আৰু মই বেলেগে খাওঁতো জীৱনে ক'ত খায় দিনত ময়ো তাত ৰাতি এইটা দুইজনী তাৰমানে হেৰি একেলগে আছে যে দুইজনী হেৰি হ'ল অকণমান বেয়া পাওঁ আৰু বৌ আপোনাৰ নামটো নামটো কওক নাটকৰ নাম মালা নাটকৰ নাম অৰিজিনেল আৰু শিশিৰ বৰঠাকুৰদা আৰু এইফালে বিতুপন ঠিক আছে ৰেডি ন থেংক ইউ এতিয়া তুমি মনে আমি শুনিছোঁ নহয় তিনিটাকে দিয়া ফেমত তিনিটা নেচালি কোৱা না ইমান কৈ থকা মানুহৰ কাৰণে অকণমান হেৰি প্ৰথম তাৰমানে কি হয় ঘৰত দুজনীকে মাইকী থাকোঁতে লোকৰ মাইকী গৈ উঠলা খাবলৈ যায় কৃষ্ণ একো এটা নিদিয়ৰ কাৰণে কৃষ্ণ 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 আজি এই গৃহত এই মতা মাইকীৰ মাজত হোৱা গৃহ বিবাদৰ অনুষ্ঠিত অনুষ্ঠানত এই দুয়ো পক্ষৰ মাজত এই গৃহ বিবাদ যে হৈছিল তাৰে এই খেলি মেলিখিনি হোৱা মিলা মিছাটো কিয় পাহৰি খেলি মেলি লাগি আছে মিলা মিছাটো আজি এই গৃহত এই মতা মাইকীৰ মাজত হোৱা গৃহ বিবাদৰ অনুষ্ঠিত অনুষ্ঠানত এই দুয়ো পক্ষৰ মাজত এই গৃহ বিবাদ যে হৈছিল তাৰে এই খেলি মেলিখিনি হোৱা মিলা মিছাটো কিয় পাহৰি খেলি মেলি লাগি আছে মিলা মিছাটো এয়া আমাৰ একেবাৰে শেষৰ প্লেটখন অকণমান আছে আৰু হৈছেগৈ আৰু এটা ডাইলগৰ কাৰণে খেলি মেলি লাগি আছে পুনৰ এটা ভিডিঅ'ত লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে সকলোৱে একেলগে জয় আই অসম জয় আই অসম জয় আই অসম